দক্ষিণ কামৰূপৰ পলাশবাৰী মাজিগাঁও সমন্বয়স্থলী পুলৰ মুখত ব্ৰহ্মপুত্ৰৰ নান্দনিক পৰিৱেশৰ মাজত মহিলা সমিতিৰ দ্বাৰা আয়োজিত ব্ৰহ্মপুত্ৰ আৰ্থ সামাজিক সাংস্কৃতিক মঞ্চৰ সৌজন্যত আয়োজিত তৃতীয় বাৰ্ষিক শীতমেলা 2024। উক্ত শীতমেলাত প্ৰতিদিন বিভিন্ন খেল ধেমালি প্ৰতিযোগিতামূলক অনুষ্ঠানৰ লগতে থলুৱা খাদ্য সম্ভাৰ আৰু বস্ত্ৰ সামগ্ৰীৰ বিপণী দেখিবলৈ পাব। শীতমেলাৰ আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে উপেন্দ্ৰনাথ গোস্বামীদেৱে। ইয়াৰ লগতে বন্তি প্ৰজ্বলন কৰে ক্ৰমে মৃগেন দালাল আৰু কুশল কুমাৰ বৰুৱাদেৱে। ইয়াৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে বিচিত্ৰ কুমাৰ, বীৰেন কলিতা, হীৰেন কলিতাদেৱ। আমি আমাৰ প্ৰচেষ্টাত যে এনেকুৱা এটা মঞ্চ এখন আমাৰ তৈয়াৰ কৰিব পাৰিম প্ৰথমতে ভবা নাছিলোঁ, কিন্তু এই গোটেই মহিলাখিনিৰ প্ৰচেষ্টাত আমি বহুত কষ্ট কৰিছোঁ। এই কষ্টৰ ফলত এনেকুৱা এটা ৰূপ পাইছোঁ, সেয়ে আমি বহুত উপকৃত হোৱা বুলিও ভাবোঁ। ইয়াতকৈ আমি বেছি হেৰি কৰা মেলাখন তাৰমানে সম্পূৰ্ণ ডাঙৰ কৰা মন আছে। ৰাইজেও সহায় লাগিব, অকলে আমি কৰোঁ বুলিলে বস্তুবিলাক হৈ নুঠে। স্থানীয় মানুহখিনি যদি আমাৰ লগত সহযোগ কৰে, যুৱক যুৱতী সকলোৱে, নিশ্চয় ইয়াতকৈ ডাঙৰ হ'ব। ইচ্ছা আছে। খাদ্য আজিকালি ল'ৰা ছোৱালীবিলাকে চবেই এইবিলাক খাই ভাল পায়। কাকেৰাবোৰ বা এনেকুৱা আমাৰ গাহৰি মাংস এইবিলাক ভাল পায়। এইবিলাক আহিছে, দোকান আহিছে, চবেই সহযোগ কৰিছে, সেইকাৰণে ভাল লাগিছে। আকৌ বস্ত্ৰৰ দোকান চোকান আহিছে, কাপোৰৰ দোকান আহিছে, মানুহবিলাকৰ সহযোগিতা হৈছে, সেইকাৰণে ভাল লাগিছে। আৰু আমাৰ ৰাইজৰ উদ্দেশ্য কেনেকুৱা আছে, আমি যাতে তাৰমানে সফল হ'ব পাৰোঁ। যে থলুৱা যিবিলাক নীতিৰতা আছে তেওঁলোকে গমেই পোৱা নাছিল যে আমি ক'ৰবাত এখন মেলা তাৰমানে হ'লে পিঠা পনাবিলাক বনাই যে আমি ইয়াতে আজি ওলাব পাৰিম, তেওঁলোকৰ তাৰমানে বিৰাট আনন্দ লাগিছে। সিহঁতৰ আনন্দৰ লগত আৰু আমাৰ বেছি আনন্দ লাগিছে। আমি সিহঁতক তাৰমানে কেনেকুৱাকৈ মাতিব পাৰোঁ, আজি যোৱাবাৰ যেনেকুৱাকৈ আহিছে তাতকৈ এইবাৰ তাৰমানে থলুৱা পিঠা পনা যিমান আছে চববিলাক লৈ আহিছে। ইয়াৰ জৰিয়তে তাৰমানে আৰু তোমালোকৰ এই হেৰিৰ জৰিয়তে তাৰমানে আমাৰ যাতে আৰু প্ৰসাৰৰ বাবে তাৰমানে আমি আহে, তাৰ বাবে তোমালোককো ধন্যবাদ দিছোঁ। লগতে আমি যিবিলাক তাৰমানে থলুৱাবিলাক ল'ৰা বা ছোৱালীবিলাকে আহিছে বা আৰ্ট কম্পিটিশ্যনত যোগদান কৰিছে, তেওঁলোকে তাৰমানে ভবা নাছিল যে ইয়াতে এখন যে এনেকুৱা এখন তাৰমানে আৰ্ট কম্পিটিশ্যন হ'ব। কাৰণ মাকবিলাকে এটা দূৰত লৈ যাব বেয়া পাইছিল, যে গাঁৱত এখন হৈছে ইমান ভাল লাগিছে, তেওঁলোকেও উপভোগ কৰিছে, তাৰ উপৰি দেউতাকেও উপভোগ কৰিছে, তাৰ লগতে আৰু আইতাকবিলাকো লগত আহিছে। আইতাকবিলাকো ইমান ধুনীয়া পাইছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়া আৰ্ট কৰিছে, ভেকশ্যন কৰিছে, তেওঁলোকৰ আৰু বেছি আনন্দ। সিহঁতৰ আনন্দৰ লগতে আমাৰ আৰু বেছি আনন্দ লাগিছে যে আমি অহাবাৰ আৰু যাতে ইয়াতকৈ উন্নত কৰিব পাৰোঁ, তেওঁলোকক বুজাই দিছোঁ যে আপোনালোকে সহায় সহযোগ কৰিলে আমি আগলৈ আৰু আগুৱাব পাৰিম। গতিকে ধন্যবাদ। এই যিখিনি আজিৰ যিখিনি হৈ যোৱা কৰ্মৰাজি, এইখিনি আপোনালোকৰ নতুনকৈ এটা প্ৰেৰণা যোগাইছে নেকি? প্ৰেৰণা যোগাইছে, তেওঁলোকৰ সাহসত আমি সাহস পাইছোঁ। তেওঁলোকে যেনেকুৱাকৈ সাহস দিছে আমাক যে তোমালোকে ইমান ধুনীয়া এটা অনুষ্ঠান কৰিছা, গতিকে আমি ভবা নাছিলোঁ। কাৰণ তেওঁলোকৰ দিনত তাৰমানে এইখিনিত তাৰমানে মেলা হোৱা নাছিল। হৈছে মেলা, বহুত দূৰ দূৰণিত হৈছে, তেওঁলোকে যাব পৰা নাছিল। গতিকে আজি তেওঁলোকে আহি যেনেকুৱা এটা উৎসৱ হৈছে, যে তেওঁলোকৰ নাতিবিলাকক লৈ আহিছে, মাক দেউতাক আহিছে, মা আমি ইমান ধুনীয়া এটা ভাল লাগিছে আমাৰ আজি এনেকুৱা পৰিৱেশ পাইছোঁ যে ল'ৰা ছোৱালীবিলাকে তাৰমানে খেল ধেমালি খেলাৰ জৰিয়তে লগে লগে আমি প্ৰাইজবিলাক দিছোঁ। তেওঁলোকৰ সেইবিলাকত আৰু বেছি উৎসৱ হৈছে যে লগে লগে তাৰমানে ক'তো পোৱা নাছিল। তেওঁলোকে যে খেলা খেলিছে কিন্তু পোৱা নাছিল, কিন্তু আমি লগে লগে তেওঁলোকক যেতিয়া দিছোঁ প্ৰাইজবিলাক, যিয়ে নহওক প্ৰাইজ দিছোঁ, তেওঁলোকক তাৰমানে দিয়াৰ ফলত তেওঁলোকে বেছি আৰু উৎসাহ হৈছে। আমাৰ সেইকাৰণে ভাল লাগিছে, তেওঁলোকক লৈ আমি বিৰাট শান্তি পাইছোঁ। তেওঁলোকৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, তেওঁলোকৰ কাৰণে আমি কামনা কৰিছোঁ। গতিকে ধন্যবাদ। আচলতে অশেষ কষ্ট হৈছে, কিন্তু এই ঠাইখন পৰিত্যক্ত হৈ আছিলে। ব্ৰহ্মপুত্ৰৰ যিটো বিউটি, সেই বস্তুটো ইয়াত লুকাই আছে, মানুহে কেতিয়াও চাবলৈ অহা নাই। সেইখিনি কাৰণে আমি ভাবিলোঁ যে আমাৰ ঠাইখনো, কাৰণ বাহিৰততো এতিয়া পৰ্যটনৰ ক্ষেত্ৰবিলাক বহুতখিনি আগবাঢ়িছে নহয় জানো, আমাৰ ঠাইখনতো এনেকুৱা এটা অনুষ্ঠান হওক যাৰ ফলত মানুহৰ চকু অকণমান ইয়ালৈও আহক। তো আমি সেই উদ্দেশ্যেৰে অনুষ্ঠানটোও পাতিছিলোঁ। মানুহক সেইখিনিয়ে ক'ম, তেওঁলোকে আহক, আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নান্দনিক দৃশ্য উপভোগ কৰক। শীতৰ সময়ত চাৰিওফালে মেলা, মাছখোৱাটো এখন মেলা হৈছে, তো সেইখনটো একদম যন্ত্ৰৰ মাজত, আমাৰ অকণমান নেচাৰ্ছৰ মাজত আমি এতিয়াও আছোঁ, সেইখিনি উপভোগ কৰক। বাকী বিগত 2 বছৰত কেনেকুৱা, যিটো আপোনালোকে উদ্দেশ্য লৈ পেলাই এই মেলাখন আয়োজন কৰিছিলে, সেই সঁহাৰিটো পাইছে? ৰাইজৰ সঁহাৰি পাইছোঁ, ৰাইজৰ পদধূলিও যথেষ্ট পাইছোঁ যোৱা 2 বছৰত। এতিয়া 3য় বছৰ আমাৰ আজি আৰম্ভ হৈছে। ৰাইজক আমন্ত্ৰণ জনাইছোঁ, আহক সকলেও বছৰৰ সেই সময়খিনি আমাৰ সৈতে উপভোগ কৰক। আমি বিভিন্ন কলা কৃষ্টিৰ, আমাৰ অসমীয়া কৃষ্টিৰ
অনুষ্ঠান আমি প্ৰতিযোগিতামূলক অনুষ্ঠান ৰাখিছোঁ। তো সেইবিলাক বছৰৰ সেই সময়ত আটাই মিলি উপভোগ কৰাৰ লগে লগে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলেও আমাৰ ভাল লাগিব, ভাবিম সময়খিনি আমি সদব্যৱহাৰ কৰিলোঁ। বিগত 2 বছৰৰ দৰে একেই আছে নে এইবাৰ কিছু ব্যতিক্ৰম হৈছে আগতকৈ? অকণমান ব্যতিক্ৰম আমি পাইছোঁ। আৰু এনে কাৰ্যক্ষেত্ৰত কিছু ব্যতিক্ৰম হৈছে, কাৰণ প্ৰথমবাৰতো মানুহে নভবা ঘটনা এটা ঘটিছিলে। এতিয়া লাহে লাহে ধৰক এইটো অনুষ্ঠানৰ প্ৰতি মানুহে এতিয়া গম পাইছে। আপোনালোকৰ ফালৰ পৰা কেনেধৰণে ব্যতিক্ৰমী কৰিবলৈ চেষ্টা কৰিছে? আমি ব্যতিক্ৰমী কৰিবলৈ চেষ্টা কৰিছোঁ মানে আমিতো প্ৰথম আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা আমি ভিউ এটা মানুহে পোৱাটো বাঞ্ছা কৰিছোঁ। সেইখিনিয়ে আৰু এতিয়া মানুহে প্ৰথম আহিব ষ্টাৰ্ট কৰিছে ইয়ালৈ। দৰ্শকসকলে এটা কথা জানিব চাব যে মহিলাই যিহেতুকে কৰিছে, কিমান কেইগৰাকী মহিলা লগ হৈ এই এটা অনুষ্ঠান সাফল্যমণ্ডিত কৰা চেষ্টা কৰিছে? আমি একচুৱেলি এক্টিভ সদস্য আমাৰ 12জনী, খুব বেছি 12জনী 14জনী মানেই হ'ব আছে সদস্যা, কিন্তু তেওঁলোক এক্টিভ হৈ কিছুমান থাকিব পৰা নাই, কাৰোবাৰ অসুখ, কাৰোবাৰ কিবা প্ৰব্লেম আছে। কিন্তু 12জনী 14জনী মহিলাৰ যথেষ্ট কষ্টৰ ফলত আমি কৰিব পাৰিছোঁ। এই সফলতাৰ যিটো আঁৰত আপোনালোকে কিহক বেছি প্ৰাধান্য দিব বিচাৰে? লেডিজ গ্ৰুপ, লেডিজ ষ্ট্ৰেংথ, লেডিজ গ্ৰুপক আমি প্ৰাধান্য দিবলৈ ইচ্ছা কৰিম। আৰু পৰৱৰ্তী আমাৰ যিটো কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হ'ল, বিগত 5 দিন থাকিব চাগে, কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে? কাৰ্যসূচী অহাকালি আমাৰ চৈতালী নামৰ এটা কম্পিটিশ্যন আমি ৰাখিছিলোঁ। আমাৰ সেইটো অনুষ্ঠান দিনত আছে আৰু ইভিনিঙতো আমাৰ বিহু প্ৰতিযোগিতা আছে। অহা পৰহি আমাৰ আছিলে বিয়ানাম দিহানামৰ প্ৰতিযোগিতা আছে দিনত, আৰু ইভিনিং আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা। আকৌ নেক্সট ডে আমাৰ জ্যোতি সংগীত, ৰাভা সংগীত, উপেন্দ্ৰ সংগীতৰ কম্পিটিশ্যন, আৰু ইভিনিঙত আমাৰ কইনা প্ৰতিযোগিতা আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান আমাৰ সদায় থাকে আমাৰ ষ্টেজত, সেইখিনি আমি ৰাখিছোঁ। লগতে লাষ্ট ডে আমাৰ লেডিজৰ কিছুমান কম্পিটিশ্যন আছে, সেইখিনিয়ে আৰু। বহু মানুহে এইটো সুধিব বিচাৰে, যিহেতুকে নিশাৰ ক্ষেত্ৰত দূৰৰ পৰা আহিবলৈ কিছু কষ্ট হয়, যিহেতু শীতকাল, দিনৰ ভাগত কেনেকুৱা অনুষ্ঠান চলি থাকে? দিনৰ ভাগত চব অলপ সেৰেঙা হয়, আৰু মেলা বুলি ক'লে দিনৰ ভাগত আমি সেৰেঙাই দেখোঁ। ৰাতি আমাৰ থাকে, আৰু দিনৰ ভাগত আজিতো আমাৰ যথেষ্ট মানুহ আছিলে। ফাৰ্ষ্ট ডে কম্পিটিশ্যন আছিলে আমাৰ আৰ্ট কম্পিটিশ্যন, যথেষ্ট মানুহ হৈছিলে। ৰাইজক বছৰৰ শেষৰ সময়খিনি আমাৰ সৈতে উপভোগ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.